আজি ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ বুলি আহিলোঁ। আমি ৰুদ্ৰেক্স মলত থকা এনৱাই চিনেমা হলতে টিকেট কৰিছিলোঁ প্ৰায় এসপ্তাহমানৰ আগতে। যিহেতু আগতীয়াকৈ টিকট নকৰিলে টিকট পোৱা নাযায়, গতিকে আগতীয়াকৈ কৰি আজি বন্ধৰ বাৰ আছিলে, সেইমতে মিলাই আমি আহিলোঁ। আৰু আহি আমি ৰুদ্ৰেক্স মলত পালোহি। ইয়াৰ 3rd ফ্ল'ৰতেই আচলতে হলটো আছে। আৰু প্ৰায় 45 মিনিটমানৰ আগতে আমি আহি ইয়াত পালোহি। পাই অকণমান ইফাল সিফাল কৰি মনটো কিবা এটা ফৰকাল নহয়, কিবা এটা গভীৰ এটা মন লৈ আহিছোঁ। খুব এটা মানে চিনেমা চোৱা বুলি হেঁপাহটো নাই, একদম এটা গভীৰ মন লৈ সকলোৱে তেনেদৰেই আহিছে। আৰু সকলোৱে সময়তকৈ বহুত আগতেই আহি ইয়াত পাই গৈছেহি আৰু সকলোৱে সুন্দৰকৈ উপভোগ কৰিলে। আৰু চিনেমা চাই শেষ হৈ গ'ল, স্ক্ৰীন সম্পূৰ্ণ বন্ধ হৈ গ'ল, তথাপিতো মানুহে উঠিবলৈ মন কৰা নাই। সকলো দি একেবাৰে শেষ হৈ বন্ধ হৈ যোৱাৰ পাছতো যেন অকণমান সময় ৰৈহে সকলো উঠিছে। কাৰো হেঁপাহ পলোৱাই নাই, আৰু অলপ চাবলৈ ইচ্ছা। তেখেতক ওচৰৰ পৰা চোৱাৰ এটা দুৰ্বাৰ হেঁপাহতেই আৱেগতেইতো সকলো আহিছে। আমিও সেই আৱেগ লৈয়ে গৈছিলোঁ আৰু চাই যেন হেঁপাহ নপলাই আৰু অলপ চাম, এনেকুৱা এটা ভাৱ। অভিনয়খিনিতো খুবেই ভাল লাগিল। মুঠতে চাই হেঁপাহ নপলালে আকৌ এবাৰ চাম এনেহেন ভাৱ এটা থাকিলেই ভাল লাগিল, তাকেই